Hello everyone, নমস্কাৰ সকলোকে পুনৰ এটা নতুন ভিডিঅলৈ স্বাগতম জনাইছো। ৰাতিপুৱা আজি ভিডিঅটো ষ্টাৰ্ট কৰিছো আৰু আজি অকনমান আনকালতকে সোনকালে উঠিলো। এতিয়া মই একদম গাপা ধুই আহি আজৰি হলো, মানে উঠি মেলি আৰু ভিডিঅ কৰি থকা নাই, হেতু কাৰণে একেবাৰে বলি কৰিম আৰু এতিয়া মই উলাবলৈ লৈছো। এয়া কাপোৰযোৰ এজু কাপোৰ পিন্ধিছো। আজি গৈ আছো আঠখেলীয়া নামঘৰলে। হঠাতে আমাৰ কালি মানে সাডেন প্ল্যান হৈ গ'ল আৰু পটককে, কিন্তু বহু দিনৰ পৰা যাম বুলি ভাবি আছিলো, কিন্তু সময় সুবিধা একেবাৰে মিলা নাছিলে। কিন্তু হঠাতে কালি আৰু আজি কেনেবাকে মিলালে, হেতু কাৰণে হৈ গ'ল। আৰু কোন কোন যাব, আমি মানে কোন কোন যাম একেলগে আপোনালোকে চাই নিশ্চয় ভাল পাব, আৰু হেতু কাৰণে চাই থাকিব ভিডিঅটো শেষলৈকে। ঠিক আছে, মই ওলাই লওঁ। আৰু মই এতিয়া একদম মেকআপ চেকআপ কৰিলো আৰু অকমান মানে আৰু সিম্পল অকমান টাচ-আপ এটা দিম। ঠিক আছে, প্ৰথমতে অকমান ময়শ্চাৰাইজাৰ লগালো, তাৰপৰা সানস্ক্ৰীন লগাই লৈছো। তাৰপিছত বেলেগ একো নলগাওঁ, ডাইৰেক্ট ফাউণ্ডেশ্যন লগাম। আৰু ফাউণ্ডেশ্যন মই এইটো মাই গ্লেমৰ ফাউণ্ডেশ্যনটো ব্যৱহাৰ কৰিছোঁ। এইটো ফাৰ্ষ্ট টাইমৰ কাৰণে মই আজি এপ্লাই কৰিম, নাজানো আৰু কেনেকুৱা হয়। ভাল হয়, ধুনীয়া হয়, লগাল লগ স্কিনৰ লগত মানে একদম মিলি পৰিছে। মই আজিকালি মানে ব্লেন্ডাৰ ব্যৱহাৰ কৰাতকৈ হাতেৰে বেছি ভাল পাওঁ, মানে বেছি একদম ধুনীয়াকৈ মিলি যায় নিচিনা লাগে আৰু হাতেৰে মানে ধুনীয়াকৈ মিলাই দিব পাৰি আৰু। চ' ভালকৈ মই মিলাই মেলি লওঁ, তাৰপিছত আকৌ লগ পাম দেই। অকণমান ব্লাছ, এতিয়া অকণমান মাস্কাৰা লগাম, কাৰণ মই আইলাইনাৰ ইউজ নকৰোঁ বেছিকৈ মানে নকৰোঁ আৰু। মুখৰ মানে মেকআপ কমপ্লিট হৈ গ'ল। এতিয়া মই কাপোৰযোৰ পিন্ধি লওঁ, তাৰপিছত বাকীখিনি ওলাম। ঠিক আছে, ওলাই হৈ গ'ল। সদায় মানে লৰালৰি, আৰু টেবলেট লৈ লৈছোঁ মই খাবলৈ সময় পোৱা নাই, গাড়ীতে খাই ল'মগৈ, পানী লৈ লৈছোঁ। বাকী গৈ লওঁ, তাৰপৰা আকৌ লগ পাম। ওলাই আহিছোঁ আৰু চলিটোকে আজি কি বান্ধি আহিছোঁ ভগৱান জানে। আচলতে যিমান সোনকালে যাম বুলি ভাবিলেও কিবা নহয় কিবাকে দেৰি হ'বই আৰু মানে উঠোতেহে দেৰি হ'ল। এলাৰ্ম দিয়ে ৰাখিছিলোঁ, কিন্তু ইমান সোনকালে উঠিনো কি কৰিম বুলি ভাবি আকৌ এঘুমতি শুই ল'লোঁ, আৰু সেইটো কাৰণে দেৰি হ'ল। কিন্তু আজি আছিলে দেওবাৰ, আৰু লগতে আছিলে আজি ADRE এক্সাম, সেইটো কাৰণে বাটত ইমানেই বেছি আমি ভিৰ পালোঁ, তাৰ কাৰণেও যথেষ্টখিনি আমাৰ দেৰি হৈছিলে। আৰু এতিয়াও আকৌ আমি আহি পেলাই ৰৈ আছোঁ জামুগুৰিত। ট্ৰেইনখন আহি আছিলে নহয় আকৌ, তাৰপিছত আকৌ ৰ'ব লগা হ'ল। তাৰপিছত আহি আমি আমাৰ মেইন ডেষ্টিনেশ্যন পাইছোঁহি, আৰু মানে গেট কেইখন দেখি পেলাই মনটো অকণমান ভাল লাগিছে আৰু, কাৰণ যথেষ্ট ভিৰ ভাৰৰ মাজেৰে আহি আমাৰ বহুত টাইম লাগিলে। আৰু ৰ'ব, আপোনালোকক কোৱাই নাই নহয় আমাৰ লগত কোন কোন আহিছে। মানে আমাৰ লগত আহিছে আমাৰ সৰু মামী আৰু অকণমানিটো, আৰু লগতে আহিছে আমাৰ মা, মানে মোৰ শাহুমা। নামঘৰ নোপোৱাৰ আগত প্ৰায় 1 কিলোমিটাৰমান বাটৰ পৰাই মানে মানুহৰ যথেষ্টখিনি আমি আকৌ ভিৰ পাইছোঁ। তাৰপিছত আৰু লাহেকৈ আমি আহি পালোঁহি। আৰু মই পিছে এইবাৰ বহুত বছৰৰ পিছত আহিছোঁ আঠখেলীয়া নামঘৰলৈ, মানে একেবাৰে সৰুতে আহিছিলোঁ চাগে, স্কুলৰ পৰা এবাৰ আনিছিলে, তেতিয়াই অহা নেকি। তাৰপিছত তেনেকৈ অহা হোৱাই নাছিলে, আৰু আজি আহিবলৈ পাই মনটো সঁচাকৈ বিৰাট বেছি ভাল লাগিছে। বহুত দিনৰ পৰা মিলাই আছিলোঁ যে ভাদ মাহত এদিন নহয় এদিন হ'লেও যাম, কিন্তু সময় আৰু সুবিধাই একেবাৰে লগ দিয়া নাছিলে। কিন্তু কালি তৎক্ষণাতে আদিয়ে কেনেবাকৈ কিবাকৈ মিলালে আৰু। বলক তেতিয়াহ'লে আমাৰ লগতে আপোনালোকো নামঘৰৰ ভিতৰ ভাগলৈ যাওঁ।
মানুহৰ সমাগম দেখিছেনে ইমানেই বেছি মানুহ চাকি দিবলৈ আচলতে জেগাই নোহোৱা হৈ গৈছিলে যেনে তেনে অকণমান ঠাই উলিয়াই আমি সেইখিনিতে চাকি দিবলৈ বুলি গ'লো চাকি দিওঁতে মোৰ অৱস্থা একেবাৰে বেয়া হৈ গৈছিলে ইমানেই বেছি গৰম লাগিছিলে নহয় মানে কেনেকৈ বহি আছিলোঁ মই সেইখিনিত ভগৱানেহে জানে আৰু বাৰু ভগৱানৰ নাম লৈয়ে তেনেকৈ চাকি গছ দিলোঁ আৰু তাৰপিছত এই ডাঙৰ চাকি গছতো তেল অকণমান ঢালি থৈ আহিলোঁ আৰু তাৰপিছত আমি বাহিৰলৈ আহি অকণমান ৰ'লোঁ এইখিনিতে আৰু ইয়াতো ইমানেই যথেষ্ট মানুহ দেখিছেনে একদম ভিৰ লাগি আছে মানে লাইন পাতি আছে তেওঁলোক আচলতে ৰৈ আছে মানে শৰাই পাত ল'বৰ কাৰণে ইমানেই দীঘল লাইন আমাৰ চিন্তা হৈছিলে যে আমি কেনেকৈ ৰওঁগে তাত কাৰণ যিমানে দেৰি হৈ গৈছিলে সিমানেই বেছি মানুহৰ লাইনটো মানে দীঘল হৈ গৈ আছিলে অকণমান আমি নামতো বহিলোঁ জেগাৰ অভাৱৰ কাৰণে বেছি দেৰি বহি থাকিব নোৱাৰিলোঁ আচলতে মানে গোটেই বাটে পথে বহি দিছে এনেকুৱা নিচিনা হৈ গৈছে মানুহবোৰ সেইকাৰণে অকণমান উঠাইও দিলে তাৰপিছত আমি বাহিৰলৈ আহি অকণমান ফটো চটো মাৰিলোঁ আৰু তাৰপিছত এই ভাগ মানে নামঘৰৰ একেবাৰে কাষতে থকা পুখুৰী ভাগ আৰু তাতে ধুনীয়াকৈ কালীয়া দমনৰ একদম মানে সুন্দৰ এটা দৃশ্য পৰিৱেশিত কৰি ৰখা হৈছে যিসকল আহিছে সকলোৱে হয়তো দেখিছেই সেই গতিকে আমিও অকণমান সেই গছৰ তলতে মানে চাহ অকণ দেখি পেলাই অকণমান তাত আমি ৰ'লোঁ আৰু এইফালে মই আদিক মানে অকণমান ব্লগিঙত উঠাই পেলাই কৈছোঁ যে কি চাই আছা কিন্তু ভইচটো আচলতে দিব নোৱাৰিলোঁ বহুত হুলস্থুল হৈ থকাৰ কাৰণে সি কৈছে যে কাছ চাই আছোঁ মই বোলো ঠিক আছে কাছ চোৱা আৰু আপোনালোককো অকণমান দেখুৱালোঁ পুখুৰীটো একেবাৰে গোটেই পুনিয়ে মানে হেলাই আৰু পুনি এনেকৈ একদম ছাতি ধৰি আছিলে মানে ধৰিবই নোৱাৰি কাছই ওলাইছে নে কিবাই ওলাইছে অকণমান তথাপিও ভালকৈ মন দি চালে মানে ধৰিব পাৰি আৰু যথেষ্টখিনি কাছ আছে বাৰু পুখুৰীটোত খাই দিওঁ আৰু এনেকৈ এইফালে নামঘৰত লগ পাই গ'লোঁ ভাল লাগিলে মাতিলে মোক দেখি পেলাই চিনি পালে বোলে ভাল লাগিলে মাত দিয়াৰ কাৰণে লগ পাইও ভাল লাগিলে বাৰু ন বহুত ভাল লাগিলে এইফালে ভণ্টি বুলি কৈছোঁ আৰু ভাল লাগিলে লগ পাই মানে ভণ্টিহঁতৰ দোকানতে ল'লোঁ আৰু চব বস্তু ভৰাই বস্তু ভাল লাগিলে তাই এতিয়াই মাতিছে মোক এতিয়াই কৈছে ব্যস্ত হৈ আছে পুৰা ন এনেকৈ দেখাই দিছোঁ এবাৰ গৰমত চবৰে অৱস্থা বেয়া এইফালে উপাসনা বাক লগ পালোঁ আজি ভাবি আছিলোঁ আহিলে লগ পাম হৈ আছোঁ ভাল লাগিলে দেই লগ পাই একদম এইফালে আমাৰ পৰি গৰম উঠিছে গৰমো ন যথেষ্ট গৰম মানে ভাল লাগিলে মই মানে কথাটো শুনি একদম আচৰিত হৈ গ'লোঁ দিয়া হোৱা নাই সেইদিনা হেৰিটো চালোঁ পডকাষ্টটো চালোঁ বাই বাই আৰু তাৰপিছত আমিও বেছি দেৰি নকৰি নামঘৰৰ পৰা মানে যাবলৈ বুলি ওলালোঁ আৰু কাৰণ আদিৰো দোকান আছে আকৌ আলহীও অহা কথা আছে ঘৰলৈ গতিকে সোনকালে গুচি আহিলোঁ আৰু ঘৰলৈ আহি অকণমান ৰেষ্ট ল'লোঁ তাৰপিছতে আমাৰ ঘৰলৈ আহিলে আলহী মোৰ দদাই ল'ৰা এজন আৰু লগতে নিচা ল'ৰা এজন অহা কথা আছিলে তেওঁলোকে আহিছিলে বাকী ভিডিঅ'টো আজি মই এইখিনিতে শেষ কৰি দিছোঁ সকলোবোৰ দেখুৱাব নোৱাৰিলোঁ কেনেকুৱা লাগিলে ভিডিঅ'টো চাই জনাবলৈ কিন্তু নাপাহৰিব